নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা হাটগাঁও ৰাজপথত বন্য হস্তীৰ মুক্ত বিচৰণ ফুট গধূলিতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি ৰাজপথত অৱস্থান এটা বনৰীয়া হাতীৰ হাটগাঁও বজাৰৰ মাছমজিয়াত বন্য হস্তীৰ মুক্ত বিচৰণৰ পিছতে আতংকিত হৈ পৰে এতিয়া স্থানীয় ৰাইজ ইপিনে হাতীৰ আক্ৰমণৰ পৰা প্ৰথমপি প্ৰাণ ৰক্ষা এজন চাইকেল আৰোহীৰ হাতীৰ সন্মুখত চাইকেলসহ বাগৰি পৰে আৰোহীগৰাকী সৌভাগ্যক্ৰমে চাইকেল আৰোহীজনক আক্ৰমণ নকৰিলে হাতীটোৱে কি বস্তু বাৰু হাটগাঁও ৰাজপথত বন্য হস্তীৰ মুক্ত বিচৰণ ফুট গধূলিতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিল এটা বনৰীয়া হাতী আৰু ৰাজপথত এনেদৰে বনৰীয়া হাতী দেখি স্থানীয় ৰাইজে মাজত আতংকৰ সৃষ্টি হৈছে মুক্ত বিচৰণৰ পিছতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰ আনুষ্ঠানিকতা আৰম্ভ হোৱাৰ পিছতে দল দুটাৰ মিত্ৰতাক ঘৃণনীয় আখ্যা দিলে শাসকীয় বিজেপিয়ে আৰু এই মিত্ৰতাক কংগ্ৰেছে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে এআইডিএফৰ লাভান্বিত হ'ব বুলিহে ভৱিষ্যতবাণী কৰিলে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই শনিবাৰৰ নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰী বাসভৱন আৰু তাতেই আৰম্ভ হয় কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰ আনুষ্ঠানিকতা কংগ্ৰেছ আৰু এআইডিএফৰ নেতৃত্বই একেলগে বহিল এসময়ত হু ইজ বদৰুদ্দিন বুলি দম্ভালি মৰা তৰুণ গগৈৰ চৰকাৰী বাসভৱনত ইয়াৰ পূৰ্বে শনিবাৰে দুপৰীয়া তৰুণ গগৈয়ে নিউজ 18ৰ প্ৰশ্নৰ উত্তৰত কৈছিল সকলো সমষ্টিতে মিত্ৰজোঁটে দিব প্ৰাৰ্থিত্ব 90খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে বাকি 36খন আসন এৰি দিব মিত্ৰ দলক যদি মই ফাইট কৰোঁ বাকি 36 মেক্সিমাম কথা কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰ আনুষ্ঠানিকতাৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আজমলৰে মিত্ৰতা কৰি অসমীয়াৰ বুকুত ড্ৰেগাৰ মাৰিলে কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া বা কংগ্ৰেছে বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমৰ ৰাজনৈতিক জগতখনৰ ভাগ্য নিয়ন্ত্ৰণ হ'বলৈ যি সুযোগ দিছে এয়া কংগ্ৰেছৰ আজিলৈকে মাৰা অসমীয়াৰ বুকুত সকলোতকৈ ডাঙৰ ডেগাৰখন যোৱাকালি মাৰিছে ইউডিএফ আৰু কংগ্ৰেছৰ লগত এলায়েন্স আৰম্ভ কৰি আকৌ কৈছোঁ অসমীয়াৰ ক্ষতি হ'ব অসমীয়াৰ ক্ষতি হোৱাৰ কাৰণে হোৱাৰ বিৰুদ্ধে যুঁজিম আৰু এই ক্ষতি হ'বলৈ দিয়া নহ'ব সাংসদ দিলীপ শইকীয়াই ক'লে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা ঘৃণনীয় মিত্ৰতা এই মিত্ৰতাত ক্ষতিগ্ৰস্ত হ'ব কংগ্ৰেছেই মিত্ৰতাত লাভান্বিত হ'ব বদৰুদ্দিন আজমল মহামিত্ৰজোঁট বা জোটবন্ধনৰ কথা কোৱা হৈছে মই ভাবোঁ এটা এটা ঘৃণনীয় মিত্ৰতা হিনিয়াছ এলায়েন্স আনহলি নহয় অপবিত্ৰ নহয় এই পবিত্ৰ শব্দটো তাতে কোনো পধ্যেই তাত মানে নাখাতে তেওঁলোকৰ মিত্ৰতাটো অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কাৰণে ইউডিএফ দলটোৰ জন্ম হৈছে একেই ভোট বেংক কংগ্ৰেছ ইউডিএফ গতিকে আমি কৈছোঁ কংগ্ৰেছ ইউডিএফৰ মিত্ৰতা অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিৰোধী এই মিত্ৰতাৰ পৰা কংগ্ৰেছ দলটোৰ কোনো লাভ নহয় এই মিত্ৰতাটোৰ পৰা লাভ হ'ব ইউডিএফ দলটোৰ অৰ্থাৎ বাংলাদেশী লবিটোৰ লাভ হ'ব কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাত কিমান আসন পাব দল দুটাই এই প্ৰশ্নৰ উত্তৰত সাংসদ শইকীয়াই ক'লে 35-40খন আসনতে সীমাবদ্ধ হ'ব কংগ্ৰেছ এআইডিএফ যে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা হ'লেও অসমৰ খিলঞ্জীয়া মানুহে এই মিত্ৰতাটোক কিন্তু দলিয়াই পেলাব বিচাৰ বিশ্লেষণ কৰিব 2021 চনৰ পূৰ্বে ইতিমধ্যে আমি তাৰ এটা প্ৰমাণ পাইছোঁ যোৱা নিৰ্বাচনসমূহত 35ৰ পৰা 40টা সিটৰ ভিতৰত এই জোটবন্ধনৰ
মানে প্ৰভাৱ তেওঁলোকৰ থাকিব। তাৰ বাকী সমষ্টিবিলাকত এই মহাজোটবন্ধনৰ কোনো প্ৰভাৱ তেওঁলোকে পেলাব নোৱাৰে। কংগ্ৰেছ AIDFৰ মিত্ৰতাক লৈ বিজেপিৰ এনে আক্ৰমণ সন্দৰ্ভত কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য, জাতি মাটি ভেটি বিক্ৰী কৰা বিজেপিৰ পৰা উদ্ধাৰ কৰিব লাগিব অসমক। জাতি মাটিৰ শ্লোগানেৰে অসমৰ ৰাইজৰ পৰা ভোট আদায় কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিলে, জাতি মাটি ভেটি সকলো তেওঁলোকে বিক্ৰী কৰি দিলে, বিদেশী খেদাৰ দূৰৰ কথা বিদেশী তেওঁলোকে আনিব ধৰিলে। গতিকে এতিয়া আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমৰ মাটিত অসমীয়া জাতি অসমীয়া ভাষা সুৰক্ষিত হৈ থকাটো বিচাৰে। মুঠতে কংগ্ৰেছ AIDFৰ মিত্ৰতা আনুষ্ঠানিক হোৱাৰ পিছতে এতিয়া গৰম হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিগ ব্ৰাদাৰ কংগ্ৰেছে নিৰ্ধাৰণ কৰিব কিমান আসন এৰি দিব AIDFক। AIDFে বিচাৰিলেও নাপায় অধিক আসন। কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে কোনে কৰিলে এই ঘোষণা? কংগ্ৰেছ বিগ ব্ৰাদাৰৰ নিৰ্দেশত হ'ব দলৰ আসন নিৰ্ধাৰণ। Congress is big brothers. আমি big brothers. AIDFে বিচাৰিলেও নাপাব অধিক আসন। AIDFক স্পষ্ট কৰি দি গুৰুত্বপূৰ্ণ মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ। সেইটো কেতিয়াও হ'ব নোৱাৰিব। কংগ্ৰেছ AIDFৰ মিত্ৰতা স্পষ্ট হোৱাৰ পাছতেই এইবাৰ আসনক লৈ আৰম্ভ হৈছে নতুন অংক। কোনে কিমান আসনত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। পিছে AIDFে অধিক আসন বিচাৰিলে নহ'ব, কিয়নো মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছে নিৰ্ধাৰণ কৰিব AIDFৰ আসন। আমি কংগ্ৰেছ, আমি লিড ল'ম, আমি বিগ ব্ৰাদাৰ্ছ। গতিকে আমি সেইধৰণে আমি যিধৰণে আমি সিদ্ধান্ত ল'ম তেওঁলোকে তেনেধৰণে গ্ৰহণ কৰিব। ইপিনে কংগ্ৰেছ AIDFৰ মিত্ৰতাক লৈ উজনি অসমত আৰম্ভ হৈছে কংগ্ৰেছৰ দলীয় সংঘাত। উজনিৰ বহু কংগ্ৰেছী বিধায়কে নিবিচাৰে AIDFৰে মিত্ৰতা। পিছে দলীয় অসন্তুষ্টিৰ মাজতো মিত্ৰতাৰ দুৱাৰ মুকলি কৰা কংগ্ৰেছৰ এনে সিদ্ধান্ত ইতিবাচক আখ্যা ৰিপুণ বৰাৰ। আমাৰ দলটো গণতান্ত্ৰিক দল আৰু ইয়াততো ইমান ডাঙৰ দল, মতবিৰোধটো অলপ থাকিবই। চবৰে কিছুমান নহয় কিছুমান মতান্তৰ থাকিব। গতিকে সেইটোত কোনো অসুবিধা নাই। ডিছকাশ্যন কৰোঁতে যেতিয়া গোটেই বস্তুটো, এতিয়া কথাটো কি হৈছে, এলায়েন্সৰ এতিয়ালৈকে একোৱেই হোৱা নাই। খালি সিদ্ধান্তটো হৈছে আমি এলায়েন্স কৰিম, কিন্তু এলায়েন্স কৰিবলৈ যোৱাৰ আগত যিমানখিনি তাৰ হোমৱৰ্ক কৰিব লাগিব, গ্ৰাউণ্ড ৱৰ্ক আছে, সেই গোটেইবিলাক যেতিয়া তৈয়াৰ হ'ব, মডেলিটিজ তৈয়াৰ হ'ব, আপোনাৰ কমন মিনিমাম প্ৰগ্ৰেম তৈয়াৰ হ'ব, ছিট টু ছিট কথাবিলাক আহিব, কোনটো ছিটত কি হ'ব, এই কথাবিলাক বহুত দীঘলীয়া ডিছকাশ্যন, ছিৰিজ অফ ডিছকাশ্যন। তেতিয়া মই ভাবোঁ আমাৰ যি দুই এজন বিধায়কে বা যি দুই এজন নেতাই যিটো এতিয়া আপত্তি কৰিছে, অন প্ৰিন্সিপল আপত্তি কৰিছে। দলীয় সংঘাত স্বাভাৱিক, কিন্তু সংঘাত অচিৰেই দূৰ হ'ব বুলি বিশ্বাসী। গোটেই মডেলিটিজবিলাক যেতিয়া চব হ'বগৈ তেতিয়া তেখেতসকলে মই ভাবোঁ আপত্তি নকৰে, কাৰণ আমি যিটো কৰিছোঁ আমি অসমখনৰ স্বাৰ্থত কৰিছোঁ। গতিকে তেতিয়া তেখেতসকলৰ আপত্তি তেতিয়া মই ভাবোঁ নকৰিম। কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ পাছতে এতিয়া আৰম্ভ হৈছে এনেদৰে আসনৰ সমীকৰণ। আনহাতে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কংগ্ৰেছ AIDFৰ প্ৰস্তাৱিত মিত্ৰতাত AIDFৰ প্ৰথমটো চৰ্ত কংগ্ৰেছলৈ 30খন আসন লাগিব AIDFক। এই ক্ষেত্ৰত হাইকমাণ্ডেৰে আলোচনা কৰি AIDFক জনাব কংগ্ৰেছে। কেমেৰা পাৰ্চন মনোজ দেউৰীৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে কোভিড হস্পিটেলৰ কেইখনমান চেলফিয়ে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। PPE কিট পৰিধান নকৰাকৈ তথা সুৰক্ষামূলক কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ কেইগৰাকীমান স্বাস্থ্যকৰ্মীয়ে চেলফি লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ। পিছে ক'ত সংঘটিত হৈছে এই ঘটনা চাওঁ আহক। সাংসদৰ সৈতে সেলফি, বিজেপি নেতাৰ সৈতে সেলফি, জনপ্ৰতিনিধিৰ সৈতে সেলফি উঠা সাধাৰণ কথা। সাধাৰণ যেন লগা এই ফটোকেইখনে পিছে সৃষ্টি কৰিছে চাঞ্চল্যৰ। কাৰণ গাত গামোচা মেৰিয়াই সাংসদ কামাখ্যা প্ৰসাদ তাছাইয়া যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ বিচনাত।
কামাখ্যা প্ৰসাদ তাছা কোভিড পজিটিভ। কোভিড পজিটিভ যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস। কোভিড পজিটিভ সাংসদগৰাকীৰ সৈতে সেলফি উঠিছে স্বাস্থ্যকৰ্মীয়ে। কোভিড পজিটিভ যোৰহাট জিলা বিজেপিৰ সভাপতিৰ সৈতে সেলফি উঠিছে স্বাস্থ্যকৰ্মীয়ে। চিকিৎসালয়লৈ নিয়া সিৰিয়াছ পেচেণ্টকো কোভিড টেষ্ট নকৰালৈ কাষেই নচপা স্বাস্থ্যকৰ্মীয়ে পিছে কোভিড পজিটিভ সাংসদ বিজেপি নেতাৰ সৈতে সেলফি উঠাৰ সময়ত পৰিধান কৰা নাই পিপিই কিট। পিপিই কিট পিন্ধিবনো কিয়? পিপিই কিট পিন্ধি সেলফি উঠিলে কোনে চিনি পাব? নোৱাৰাতহে সেলফি উঠোতে পিন্ধি লৈছে এখন মাস্ক। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোভিড কেয়াৰ ইউনিটত উঠা এইকেইখন সেলফিয়ে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, যোৰহাট জিলা বিজেপিৰ সভাপতিকে ধৰি কেইবাগৰাকীও বিজেপি নেতা কোভিড পজিটিভ হৈ চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত। আৰু এই সময়ছোৱাতে কোভিড পজিটিভ সাংসদ বিজেপি নেতাৰ সৈতে স্বাস্থ্যকৰ্মীয়ে উঠে সেলফি কেইখন। JMCHৰ কেইবাগৰাকীও স্বাস্থ্যকৰ্মী কোভিড-19 সংক্ৰমণৰ বলি হৈছে। তেনে সময়তে ভাইৰেল হৈ পৰিছে এইকেইখন সেলফি। পিছে কোভিড সংক্ৰমণে মানিব জানো সাংসদ ৰাজনীতিক? যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহৰ 27টা শিশু আক্ৰান্ত হৈছে এতিয়া কোভিড-19ত। অনিল তাহু নামৰ পৰ্যবেক্ষণ গৃহটোৰ চকীদাৰজনো আক্ৰান্ত হৈছে কোভিড-19ত। ৰাজ্যত অব্যাহত মহামাৰী কৰোনা ভাইৰাছৰ গণসংক্ৰমণ। দৈনিক 1000ৰ পৰা 2000 পৰ্যন্ত চিনাক্ত হৈছে কোভিড-19 পজিটিভ। যোৰহাটতো অব্যাহত আছে গণসংক্ৰমণ। যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহৰ 27টা কিশোৰৰ দেহত ধৰা পৰে কোভিড-19। অনিল তাহু নামৰ পৰ্যবেক্ষণ গৃহটোৰ চকীদাৰজনো আক্ৰান্ত হৈছে কোভিড-19ত। যোৰহাটৰ লিচুবাৰীস্থিত পৰ্যটন গৃহত ৰখা হৈছে 18 বছৰ তলৰ আইন ভংগকাৰী কিশোৰসকলক। বৰ্তমান আক্ৰান্ত কিশোৰসকলক যোৰহাটৰ NIDত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। পৰ্যবেক্ষণ গৃহটোত থকা বিষয়া কৰ্মচাৰীকে ধৰি সকলো আৱাসীৰে কৰা হৈছিল কোভিড পৰীক্ষা। কিন্তু যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহত কেনেদৰে কোভিড-19ৰ সংক্ৰমণ হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছৰ সভাপতি পদত থাকিব নিবিচাৰে সোনিয়া গান্ধী। শীঘ্ৰে পদত্যাগ কৰিব কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতিগৰাকীয়ে। কংগ্ৰেছে নতুন সভাপতি বিচাৰক আৰু কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে জনালে এই কথা সোনিয়া গান্ধীয়ে। মই অন্তৱৰ্তীকালীন সভানেত্ৰী এবছৰৰ কাৰ্যকাল সমাপ্ত কৰিছো। দলে নতুন স্থায়ী সভাপতি নিৰ্বাচনী কৰক। যোৱা 10 আগষ্টত সোনিয়া গান্ধীৰ সভানেত্ৰীৰ কাৰ্যকাল সমাপ্ত হৈছে। CWC বৈঠকত এই সন্দৰ্ভত আলোচনা হ'ব। সোমবাৰে 11 বজাৰ পৰা অনুষ্ঠিত হ'ব CWCৰ বৈঠক। অন্তৱৰ্তীকালীন সভাপতিৰ কাৰ্যকাল বঢ়োৱাৰ ক্ষমতা আছে CWCৰ। কিন্তু স্থায়ী সভাপতি নিযুক্তি দিবলৈ AICCয়ে নিৰ্বাচন পাতিব লাগিব। ৰাহুল গান্ধীক পুনৰ সভাপতিৰ দায়িত্ব ল'বলৈ আহ্বান বহুকেইখন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাগলেকে ধৰি কেইবাগৰাকীও সভাপতি হিচাপে বিচাৰে এতিয়া ৰাহুল গান্ধীক। আৰু দিনটোৰ শিৰোনামত আৰু বহু খবৰ আছে, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম। গাদী থাকিবনে তিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ? কোন হ'ব ৰেণুপমাৰ উত্তৰসূৰী? বিধায়িকাৰ ভেটিত কপনি তোলা এবাৰ আসন এৰি নিদিয়াৰ হুংকাৰ বিজেপি কৰ্মীৰ। 2021 বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী। ইতিমধ্যেই ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক খদমদম। দলীয় ভেটিসমূহ সুদৃঢ় কৰাত দিন ৰাতি একাকাৰ কৰিছে সকলো ৰাজনৈতিক দলে। কিন্তু তিয়ক সমষ্টিত এইবাৰ হ'ব কি? বিজেপি কৰ্মীয়ে এইবাৰ মিত্ৰ দল অগপক আসন এৰি নিদিয়াৰ দিছে হুংকাৰ। প্ৰতিজন কাৰ্যকৰ্তাই অন্তঃকৰণে বিচাৰে যাতে এবাৰ আমাৰ চিটটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে দলৰ আমাৰ শীৰ্ষ নেতৃবৃন্দই। গতিকে সেইফালৰ পৰা আমি তেখেতলোকলৈ
আমাৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনাইছোঁ। গত সময়ছোৱাত আমাৰ যি মিত্ৰজোঁট বিধায়িকা আছিলে তেখেতে সমষ্টিৰ যি আমাৰ আন্তঃগাঁথনি কৰিব লাগে কিন্তু সেইসমূহ কৰাৰ আমাৰ দৃষ্টিগোচৰ নহ'ল। হয়, আপুনি ঠিকেই শুনিছে। 2016 চনৰ নিৰ্বাচনত বিজেপিৰ বুকুচাত উঠি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিধায়িকাৰ আসন শুৱনি কৰা ৰেণুপমা ৰাজখোৱাই বিগত সময়ছোৱাত নকৰিলে কোনো উন্নয়নমূলক কাম। বিজেপিৰ নেতৃত্বাধীন চৰকাৰে বহু উন্নয়নমূলক আঁচনি ৰাইজৰ বাবে আগবঢ়ালে যদিও সেইসমূহ আঁচনিয়ে স্পৰ্শই নকৰিলে টিয়কৰ জনতাক। মিত্ৰ গোটৰ চৰকাৰৰ লগত আমাৰ মিত্ৰতা থাকিব লাগিছিলে, সেই মিত্ৰতাৰ অভাৱ আমি এই গোটেই 5 বছৰে অনুভৱ কৰি আহিছোঁ। সেয়েহে আমি শীৰ্ষস্থানীয় নেতৃত্বক আমি এইবাৰ প্ৰাৰ্থনা জনাইছোঁ, তেখেতসকলে যাতে আমাৰ এই প্ৰাৰ্থনা মঞ্জুৰ কৰে, এজন আমাৰ দলীয় প্ৰাৰ্থী প্ৰয়োগ কৰি। চাওক এই দৃশ্যসমূহলৈ। চৰকাৰে ভূমিহীন লোকৰ বাবে আঁচনি গ্ৰহণ কৰাৰ পাছতো গৰাখহনীয়াত ঘৰ বাৰী হেৰুৱাই আজিও এইসকল লোকে মথাউৰিতেই কটাইছে দুৰ্বিষহ জীৱন। এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ বহু অঞ্চলৰ ৰাইজৰ। বানপানীৰ কথা বাদেই বাট পথৰ অৱস্থাও তথৈবচ, যাক লৈ ক্ষোভিত হৈ পৰিছে বিজেপিৰ সকলো কৰ্মী। আমি 5 বছৰ কাৰ্যকাল তেখেতৰ সম্পূৰ্ণ হ'ল, আমি আজিলৈকে ৰাজহুৱাভাৱে বা কোনো ক্ষেত্ৰতে আমি তেখেতৰ সহযোগ নাপালোঁ আৰু আমি লগো নাপালোঁ আৰু আমি গাঁৱে ভূঞেও তেখেতক আমি দেখিবলৈ। ইতিমধ্যে দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ 102 নম্বৰ টিয়ক বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আবেদন জনাইছে। মিত্ৰজোঁটৰ বিধায়িকাগৰাকী বিজেপি কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি 2021ত নিজৰ দলৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ আশাৰে গাঁৱে গাঁৱে নামি পৰিছে দলীয় ভেটি সুদৃঢ় কৰাত বিজেপি কৰ্মীসকল। উল্লেখযোগ্য যে সমষ্টিটোৰ ভোটাৰসকলো সন্তুষ্ট নহয় বিধায়িকা ৰেণুপমাৰ কাম কাজত। সেয়েহে 2021 চনৰ নিৰ্বাচনৰ বাবে টিয়ক সমষ্টিক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। ইফালে অগপৰ নেতৃত্বই ঘোষণা কৰিছে অগপৰ 14খন আসন কোনোপধ্যেই এৰি দিয়া নহয় বিজেপিক। আজিৰ তাৰিখত টিয়ক সমষ্টিত ভাৰতীয় জনতা পাৰ্টি সংগঠন যথেষ্ট শক্তিশালী হৈ আছে আৰু আমি সামাজিক দূৰত্ব বজাই ৰাখি, স্বাস্থ্য বিভাগে দিয়া নীতি নিয়ম বজাই ৰাখি, চৰকাৰে দিয়া নীতি নিয়ম বজাই ৰাখি আমি তৃণমূলত সংগঠনৰ প্ৰক্ৰিয়া আমি শক্তিশালী কৰিবলৈ অহৰহ চেষ্টা কৰিম। আমি বুথৰ সভাপতিসকলৰ মতামত মণ্ডল 2টা মণ্ডলৰ বিষয়ববীয়াসকলে যে অহা 21 চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগে। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ লকডাউনৰ দিশে বৰাক উপত্যকা। বৰাক উপত্যকাৰ 3খন জিলাত লকডাউনৰ সম্ভাৱনা। বৰাকত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত এই সিদ্ধান্ত। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জিলা প্ৰশাসনক দিলে সেউজ সংকেত। এতিয়া মাথো জিলা প্ৰশাসনৰ আনুষ্ঠানিক ঘোষণাহে বাকী। কৰিমগঞ্জত 1900 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত। এতিয়ালৈকে কৰোনা আক্ৰান্তত হৈ মৃত্যু হৈছে 23 গৰাকী লোকৰ। কাছাৰত 5000 আৰু হাইলাকান্দিত 1900 গৰাকীৰ কোভিড পজিটিভ। কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত কৰিমগঞ্জ সহ বৰাক উপত্যকাত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা আছে। 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈকে বৰাক উপত্যকাৰ 3খন জিলাতে কৰা হ'ব সম্পূৰ্ণ লকডাউন। কৰিমগঞ্জৰ জিলা উপায়ুক্ত ফেচবুক লাইভৰ জৰিয়তে এই কথা সদৰি কৰিছে আৰু 3 জিলা উপায়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জিলা প্ৰশাসনক দিছে সেউজ সংকেত। डेट पे मतलब बिगिनिंग से लेकर अभी तक हमारा 23 डेथ्स बिकॉज ऑफ कोविड, टोटल 23 डेथ्स बिकॉज ऑफ कोविड एंड उसके वजह से हमारा डेथ रेट भी थोड़ा इंक्रीज हो रहा है 1.5%। सो इसको लेकर हम करीमगंज का सेफ्टी एंड सिक्योरिटी को मद्देनज़र रखते हुए, सिंस हमारा डेथ्स भी इंक्रीज हो रहा है, पॉजिटिव केसेस भी इंक्रीज हो रहा है और पब्लिक डिमांड भी है थोड़ा लॉकडाउन के लिए। सो मैं आज हमारा गवर्नमेंट से बात किया, मतलब हमारा चीफ सेक्रेटरी सर से बात किया। सर ने बोला इसका हम बात करेंगे एंड अगस्त 26 टू 4 सितंबर, माने अगस्त 26 तारीख से लेकर 4 सितंबर तक टोटल लॉकडाउन करने का एक संभावना है और गवर्नमेंट का अप्रूवल मिलने से वी विल डू टोटल लॉकडाउन एंड गवर्नमेंट भी कंtemplate कर रहे हैं। एंड इसकी वजह से मैं करीमगंज का रेसिडेंट्स और करीमगंज का वासियों को मैं ये करना चाहता हूँ, आपका एसेंशियल सप्लाईज वगैरह स्टॉक कर लीजिए और 3-4 दिन बाकी है। और बाकी ये भी है, लॉकडाउन मतलब जैसे पहले लॉकडाउन हुआ था
ग्रोसरी स्टोर्स वगैरह खुला रहेगा और बाकी कोई सामान मिलने में कोई प्रॉब्लम नहीं होगा. सो इसका एक मेन मैटर है. सो टोटल लॉकडाउन इन करीमगंज, दैट इज टोटल होल ऑफ बराक वैली में होगा and it will be from August 26 to September 4th. শনিবাৰে কি কৈছিল কৰিমগঞ্জৰ উপায়ুক্তই চাওঁ আহক। Most epic journey in the world. গুৱাহাটী হৈ লণ্ডনলৈ বাছ। আচৰিত যেন লাগিলেও সঁচা। 70 দিনত 18খন দেশৰ মাজেৰে 20,000 কিলোমিটাৰ বাছ যাত্ৰা। কিছুদিনৰ পিছতে অসমৰ ৰাজপথত দেখিব দিল্লী লণ্ডন দিল্লী লিখা বাছ। 2021 চনৰ মেত কোভিড-19ৰ পৰিস্থিতি সাম কাটিলে এই বাছ যাত্ৰা আৰম্ভ হ'ব দিল্লীৰ পৰা লণ্ডনলৈ। এই দীঘলীয়া বাছ যাত্ৰাৰ বাবে নিৰ্মাণ কৰা হৈছে এখন বিশেষ বাছ, যিখন বাছত থাকিব 20খন বিজনেছ ক্লাছৰ আসন। দিল্লীৰ পৰা স্থলপথেৰে লণ্ডনলৈ বাছ যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিছে গুৰগাঁৱৰ এডভেঞ্চাৰ অভাৰলেণ্ড নামৰ এটা কোম্পানীয়ে। 15 আগষ্টত কোম্পানীটোৱে ঘোষণা কৰে তেওঁলোকৰ নতুন পৰিকল্পনাৰ কথা। সেই অনুসৰি 20 জন যাত্ৰীয়ে ভাৰতৰ পৰা লণ্ডনলৈ বাছ যাত্ৰাৰ সোৱাদ ল'ব পাৰিব। অৱশ্যে দিল্লীৰ পৰা লণ্ডনলৈ এই যাত্ৰা হ'ব ওৱান ৱে ট্ৰিপ। কোম্পানীটোৱে 2021 চনত আৰম্ভ কৰিবলগীয়া এই যাত্ৰাক অভিহিত কৰিছে মষ্ট এপিক জাৰ্ণি ইন দ্য ৱৰ্ল্ড। কোম্পানীটোৱে এই কথা ইনষ্টাগ্ৰামত প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ দেশজুৰি লাভ কৰিছে চৰ্চা। দুখন মহাদেশক সামৰি লোৱা এই অগতানুগতিক পথযাত্ৰাত 70 দিনত অতিক্ৰম কৰিব 20,000 কিলোমিটাৰৰো অধিক পথ। 18খন দেশৰ মাজেৰে পাৰ হৈ যাব বাছখন। ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, চীন, কিৰ্গিস্তান, উজবেকিস্তান, কাজাখাস্তান, ৰাছিয়া, লাটভিয়া, লিথুৱানিয়া, পোলেণ্ড, চেক ৰিপাব্লিক, জাৰ্মানী, নেদাৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইন। এই দেশসমূহৰ মাজেৰে যাবলৈ প্ৰতিজন যাত্ৰীক প্ৰয়োজন হ'ব 10খন দেশৰ ভিছা। সুখৰ বিষয়, যাত্ৰীসকলৰ ভিছাৰ ব্যৱস্থাও কৰি দিব কোম্পানীটোৱে। ভাৰতৰ পৰা লণ্ডনলৈকে এই বাছ যাত্ৰাৰ ভাড়া ধাৰ্য কৰা হৈছে 15 লাখ টকা। কোম্পানীটোৱে যাত্ৰীসকলৰ সুবিধা হোৱাকৈ এই যাত্ৰাক 4টা ভাগত বিভক্ত কৰিছে। লণ্ডনলৈ নগলেও অন্য কোনো দেশলৈও এই বাছত যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে। তাৰ বাবে আছে পৃথক পেকেজ। 20 জন যাত্ৰীৰ লগতে এজন চালক, এজন সহচালক, এজন কোম্পানীৰ প্ৰতিনিধি আৰু ট্ৰেভেল গাইড থাকিব বাছখনত। যিসমূহ দেশৰ মাজেৰে বাছখন যাব তাৰ পৰ্যটনস্থলীসমূহ উপভোগ কৰি যাব পাৰিব যাত্ৰীসকলে। গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে বহু অপেক্ষাৰ অন্তত অৱশেষত গুৱাহাটীত মুকলিৰ পথত ৰ'পৱে। সুদীৰ্ঘ 13 বছৰৰ পিছত সোমবাৰে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে। কাইলৈৰ পৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত সংযোজন হ'ব দেশৰ ভিতৰতে নদীৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল ৰ'পৱে। বছৰীয়া অপেক্ষাৰ অন্ত। সোমবাৰে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে। মাত্ৰ 8 মিনিটত ইপাৰ সিপাৰ হ'ব পাৰিব লুইতৰ বুকু। অৱশেষত জল্পনা কল্পনাৰ অন্ত পেলাই সোমবাৰে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে। CMDA তত্বাৱধানত নিৰ্মাণ হোৱা এই ৰ'পৱে চলিব কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ, যাৰ দৈৰ্ঘ্য হৈছে 2 কিলোমিটাৰ। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ'বলৈ প্ৰয়োজন হ'ব মাত্ৰ 7 মিনিট। ৰ'পৱেটোৰ মাধ্যমেৰে
উত্তৰ গুৱাহাটীৰ লগত আমাৰ যিটো যাতায়াতৰ এটা অসুবিধা আছিলে, বিশেষকৈ বাৰিষা দিনত আমাৰ ফেৰী ছাৰ্ভিচ বন্ধ হৈ যায় আৰু যদি আমি ৰাস্তাৰে আহিব লাগে প্ৰায় 1.5 ঘণ্টা সময় লাগে। এই আপোনালোকে দেখিলে যে খুব বেছিতকৈ বেছি 8 মিনিট সময় লাগে আমাৰ। ভাৰতৰ আটাইতকৈ দীঘল নদী ৰ'পৱেটোত এবাৰত যাত্ৰা কৰিব পাৰিব 35 জনকৈ যাত্ৰী। কিন্তু কোভিড মহামাৰীৰ বাবে এতিয়া গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব মাত্ৰ 15 জন যাত্ৰীহে। ৰ'পৱে যাত্ৰা কৰা যাত্ৰীসকলে মাস্ক পিন্ধাটো হ'ব বাধ্যতামূলক। ইতিমধ্যে যাত্ৰীৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান সমীৰ দামোদৰ ৰ'পৱে প্ৰাইভেট লিমিটেডে। ব্ৰহ্মপুত্ৰৰ মাজত 4টাকৈ টাৱাৰৰ জৰিয়তে উত্তৰ গুৱাহাটীলৈ সংযোগ হৈছে ৰ'পৱেটো। মুঠ 56 কোটি টকা ব্যয়েৰে। 56 কোটি টকাৰ আমাৰ হেৰি আছিলে এপ্ৰক্স টোটেল আমি বাজেট দিছিলোঁ। মুকলি হোৱাৰ 3 বছৰলৈ চোৱা চিতাৰ দায়িত্ব থাকিব নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো। মুকলিৰ পূৰ্বে দেওবাৰে ৰ'পৱেত সফৰ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। পুৱা 8 বজাৰ পৰা বিয়লি 6 বজালৈ এই সেৱা মুকলি থাকিব। যদিও পৰৱৰ্তী সময়ত নিশাৰ ভাগতো ৰ'পৱে খোলা থাকিব বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 6টালৈকে। কিন্তু মই ভাবোঁ যে আমি হয়তো নাইট টাইম অপাৰেশ্যন কৰিবৰ কাৰণে সক্ষম। কেতিয়াবা জৰুৰী অৱস্থাত তাৰ পৰা মানুহ অনা ৰোগী অনাৰ এটা প্ৰয়োজন আহি পৰে। গতিকে আমাৰ যিটো ৰ'পৱে এক্ট আছে সেইখন অলপ সংশোধন কৰিব লাগিব। কৰি পেলাই আমি নাইট অপাৰেশ্যনৰ কাৰণেও এইখনৰ পাৰ্মিশ্যনটো লৈ থ'ম। এবাৰত পাৰ হ'বলৈ ব্যয় কৰিব লাগিব 60 টকা। তাৰ বিপৰীতে অহা যোৱা কৰিলে যাত্ৰীয়ে ভৰিব লাগিব 100 টকা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ এই ৰ'পৱে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে উত্তৰ গুৱাহাটী পৰ্যটন ক্ষেত্ৰলৈ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক দিনটোৰ শিৰোনাম। ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত।